মৰিয়নিত নৃশংস হত্যাকাণ্ড কঠালগুৰি চাহ বাগিচাৰ অফিচ লাইনত ডিঙিৰে হত্যা এজনক মৰিয়নিত 3 দিনৰ ভিতৰত দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে মৃত ব্যক্তিজন হৈছে ৰামটো টপ্প ইতিমধ্যে আৰক্ষীয়ে ককায়েক সাধু টপ্পক সোধপোছাৰ বাবে আটক কৰিছে আমি মইতো ৰাতি শুই আছিলোঁ ৰাতিপুৱা শুই উঠি তেতিয়া ৰাস্তা ফালে ওলাই আহিছোঁ তেতিয়া মই গম পাইছোঁ যে ইয়াত মাৰ্ডাৰ কেছ হৈছে তাৰপিছত আমি আহি চাইছোঁ তাৰপিছত এই তাৰ ককায়েকক মই সুধিলোঁ যে কোনে কৰিছে কি নাই তাৰ ককায়েকে নিজে মানি লোৱা নাই যে মই কৰিছোঁ বুলি তেতিয়া আমাৰ ওপৰত সন্দেহ যে সিহঁতৰ ঘৰত গৰু ছাগলী কিবা এটা সোমালেও সি কটাৰীত বা কাটেহি গৰু চৰু কাটিয়ে থাকেহি সেইটো কাৰণে আমি তাৰ মাইকী আৰু তাৰ ওপৰত আমি সন্দেহ কৰিছোঁ যে মানে মাৰ্ডাৰ কেছটো সিহঁতৰ ঘৰৰ ককায়েকে হেৰি কৰিছে তাৰ নাম ৰাত্নু তপ্ন সি চবৰ লগত ভাল মানুহৰ লগত যিজনে মাৰিছে তাৰ নাম হ'ল চালু তপ্ন কালি ৰাতি মই শুনা মতে মানুহে কৈছে যে সিহঁতৰ ঘৰত কালি ৰাতি কাজিয়া হৈ আছিলে কাজিয়া হোৱা অৱস্থাতে ৰাতি যেতিয়া বৰষুণ দিছিলে তেতিয়াই ঘটনাটো ঘটিছে বুলি আমি সন্দেহ কৰিছোঁ আপোনাৰ নামটো কি চালু তপ্ন যিজন মৰিলে কোন হয় আপোনাৰ মোৰ ককাই হয় ককাই কেতিয়া গম পাইছে আপুনি আমি ৰাতিপুৱা কি হৈছিল কেনেকৈ মৰিছে বুলি গম পাইছে 7টামান বজাত মই গম পাইছোঁ কি বুলি গম পাইছে কেনেকৈ মৰিছে বুলি গম পাইছে কেনেকৈ মৰি মেলি মানে গমেই পোৱা নাছিলোঁ মানুহ ইয়াত থিয় আছিলে এইটো কাৰণে মই চাবলৈ গৈছিলোঁ তেতিয়া মোক ক'লে যে মানুহ কোনে কি কৰিলে সেইটো ক'লে মোক মই কৈছোঁ মই মোৰ ককাইটো কোনে হেৰি কৰিম কি হৈ আছে মানুহটো কি হৈ আছে ডিঙিত কোনে বা কাটি দিছে নে কি এইটো মোক গম পোৱা নাই মানে গমটো পালেও মানে কাটা আছে ডিঙিত কাটি থৈছে সেইটো হৈছে ক'ত ঘৰ আপোনাৰ আমাৰ এইটোৱে ঘৰ কোন জেগা এইটোৱে কঠালগুৰি যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.